নমস্কাৰ। ডিব্ৰুগড়ৰ মহনা ঘাটত এটা ফ্লেটৰ ওপৰত নাম প্ৰসংগৰ কাৰণে মাতিছিলে। তাকে ডিব্ৰুগড়ৰ মানে গোটেই টাউনখন দেখাবলৈ ইয়াৰ পৰা দেখি পায়, গতিকে তাতে চাই পেলাই অকণমান আপোনালোকক দেখাওঁ বুলিও এটা বৰগীতো গুণগুণাই আছোঁ। তাকে চাওকচোন বাৰু কি সুন্দৰ পৰিৱেশ। ৰাম গোসাঁই কৰহো গোহাৰি ৰহুহি দি পংকজ থাম মাৰি মায়া সুৰিভ কতি কৰোদানা কৰোতোৱা চৰণ পংকজ মধু পানা মাধৱ দাস কহয় ৰাম তেৰা জাহাঁ জাহাঁ চৰণ তাহে শিৰ মেৰা জাহাঁ জাহাঁ চৰণ তাহে শিৰ মেৰা। নমস্কাৰ। ডিব্ৰুগড়ৰ পৰিৱেশটো আজি কুঁৱলী পৰি আছে, গতিকে ভালকৈ দেখা পোৱা নাযায়। তথাপিও অলপ দূৰলৈকৈ দেখাই দিছোঁ। এইয়া আমাৰ মহনা ঘাটৰ পৰা মেইন ৰাস্তাটো, আৰু লগতে ফ্লেটটোত যিসকল ব্যক্তিয়ে এনেকৈ তেখেতসকলে ফ্লেটত এটা ৰুম লৈছে, তেখেতসকলৰ থাকিবলৈ মেলিবলৈ সা সুবিধাখিনি আছে, আৰু লগতে তেখেতসকলৰ এইবিলাক কোৱাৰ্টাৰত এটা কোৱাৰ্টাৰত মানে আজি লৈছে, আৰু সেই গতিকে তাত প্ৰৱেশৰ পথত এষাৰি নাম প্ৰসংগৰ কাৰণে মাতিছিলে। আমি আহিলোঁ, তাতে প্ৰসংগ কৰি আজৰি হৈ ওপৰত এইখিনি সুবিধা দিছে ফ্লেটটোৰ একেবাৰে ওপৰতে। গতিকে ভাল লাগিলে দেখা পাই। তাকে ভিডিঅ' এটা নকৰি নোৱাৰিলোঁ, মানে তাকে অলপমান দেখাওঁ বুলি তাকে দেখাইছোঁ। এই একেবাৰে ওপৰৰ পৰিৱেশ। গতিকে ইয়ালৈ আহিলে ওপৰলৈ উঠি আহিব, একেবাৰে 11 নম্বৰ ফ্ল'ৰ। গতিকে 11 নম্বৰ ওপৰত, মানে ইয়াত উঠিলে আৰু গোটেই ডিব্ৰুগড় টাউনখন দেখা পোৱা যায়। আহিবচোন বাৰু আপোনালোকেও, যদি আহিলে একেবাৰে ওপৰলৈ আহিব। ভাল লাগিলে চাই পেলাই। এতিয়া ল'ৰা ছোৱালী খেলিবলৈ মেলিবলৈ সা সুবিধা কৰি দিছে, বহুত ভাল পাব। মানে যিসকল ব্যক্তি ইয়াত আছে তেখেতসকলৰ ল'ৰা ছোৱালীয়ে খেলিব পাৰিব ইয়াতে, আৰু ধুনীয়া লাগিলে। ফুলনি ইয়াতে আছে, এয়া টাববিলাক বৰ সযতনে ৰাখিছে।
আৰু চাফ চিকুণ বৰ ধুনীয়া লাগিলে। ইয়াতে বহি কিছু ফটো মাৰিলোঁ, ভাল লাগিলে। আৰু এইফালে দ্বিতীয়টোৰ প্লেট মানে দুইটা সংযোগ হৈ আছে। গতিকে ইয়াৰ পৰা সেইয়া বগীবিল দলঙলৈ অকণমান দেখি থাকি আৰু এইফালে আমাৰ টাউনখন, মেইন টাউনখন আছে। গতিকে ইয়াৰ ওপৰৰ পৰাই অলপমান বোলো দেখাওঁ, বৰ ভাল লাগিলে। অসমত নাই যেন বাহিৰতহে আছোঁগৈ এনেকুৱা লাগিছে। গতিকে আপোনালোকলৈও ভিডিঅ' এটা কৰি দিলোঁ, তাকে চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। নমস্কাৰ।